নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে বাপতিসাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গৰু বিহু আৰু গৰু বিহুৰো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ যিহেতু ঘৰত গৰু নাই, সেইবাবে আমি অকল মাহ হালধিৰে আমি গা পা ধুওঁ আৰু যিবিলাক পৰম্পৰা সেইবিলাক আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু পুৱাই এইদৰে শুই উঠি মাহ হালধিৰে গা পা ধুলোঁ আৰু মাহঁতৰ ঘৰৰ পৰা এই মাহ হালধি আমাক প্ৰত্যেক বছৰে দিয়ে। এইবাৰো এনেকৈ খুন্দি মেলি ধুনীয়াকৈ দিলে আৰু আমি তিনিওৱে গা পা ধুলোঁ। আৰু গা পা ধুই উঠি পেলাই যিহেতু আজি 100 এবিধ শাকৰ তৰকাৰী মানে ভাজি খাব লাগে আৰু আমি দুয়োৱে বাৰীৰ পৰা 100 এবিধ শাক বুটলি আনিলোঁ। আৰু 100 এবিধ শাকৰ গুণাগুণ আপোনালোকে জানেই, সেইটো ক'ব নালাগে। আৰু এই আজিৰ দিনটোত বিশেষকৈ এইখিনি খালে খুবেই শৰীৰৰ কাৰণে প্ৰয়োজন আৰু খুব ভাল এটা গুণাগুণ ইয়াৰ পৰা লাভ কৰিব পাৰে। আৰু এইদৰে শাক বুটলি বনোৱা নাই বাৰু, তাৰ পিছতে আমি ভাবিলোঁ যিহেতু মাহঁতৰ ঘৰৰ ওচৰতে আছে, সেয়েহে মাহঁতৰ ঘৰলৈ বুলি আমি সেৱা ধৰিবলৈ গ'লোঁ। প্ৰত্যেক বছৰে আমি গৰু বিহুৰ দিনাখনেই ধৰোঁগৈ, মানুহ বিহুৰ দিনা বুলি নৰওঁ আৰু মাৰো যিহেতু গাটো ভাল নাই, মায়ে কথমপি বিচনাৰ পৰা উঠিব পাৰেহে, সেয়েহে গৈ পেলাই সেৱা ধৰিলোঁ আৰু আশীৰ্বাদ ল'লোঁ। আৰু এই পৰম্পৰাসমূহ আমাৰ নৱপ্ৰজন্মক দেখুৱাব লাগিব। আৰু মায়ে এই অসুখীয়া দেখাৰে খুব ধুনীয়াকৈ আশীৰ্বাদ দিছে আমাক, আৰু সেই সেৱা কেনেকৈ মায়ে আশীৰ্বাদ দিছে তাকো আপোনালোকলৈ আগবঢ়াইছোঁ। কাপোৰ কানি দিছে, মান দিছে, হেৰি কৰিছে বোলে সকলোখিনিকে যেন তাহাঁতৰ ঘৰখন ভালে কুশলে ৰাখক। নাতি পোৱালিটো পঢ়িছে, দেউতাও যেন কিবা এটা উন্নতি হওক, মাক বাপেকৰ যেন উন্নতি হওক, কিবা এটা হওক, ভালে কুশলে ৰাখক। মোকনো কিমান দিন জীয়াই ৰাখিব প্ৰভু, মোৰ নাতি পোৱালিটো ভালে কুশলে ডাঙৰ কৰক, ভালে কুশলে চাকৰি বাকৰি এটা হওক দেই। কৃষ্ণ প্ৰভু কৃষ্ণ। মনটো খুব দুখ লাগে জানেনে। মায়ে কৈছে এইবাৰে চাগে আমি তহঁতক পাম এইদৰে আশীৰ্বাদ দিবলৈ। ভাবিলে দুখেই লাগে। মাৰ শৰীৰটো বহুত কষ্ট পাই আছে, পৰি পেলাই উঠিব নোৱাৰে, বিচনাতে কথমপি বাহিৰ ভিতৰ কৰিবলৈও কষ্ট হয়। সেইকাৰণে কিনো ক'ম আৰু, বিহুৰ দিনা কুশলে ৰাখক ভগৱন্তই তাকে কামনা কৰিছোঁ। মাক সেৱা ধৰাৰ পিছত ডাঙৰ দা সৰু দা বৌহঁতক এনেকৈ তামোল দিলোঁ, সেৱা ধৰিলোঁ। আৰু বছৰেকৰ বিহুটো আমাৰ যিটো নৱবৰ্ষ, অসমীয়া নৱবৰ্ষটো সকলোৰে ভালে যাওক তাৰে কামনা কৰিছোঁ, আশীৰ্বাদ কৰিছোঁ, সকলো ভাল হওক। আৰু আমাৰ যিটো ফেচবুক পৰিয়াল আছে সকলোৰে ভাল হওক তাৰে কামনা কৰিছোঁ। আৰু অসমীয়া নৱবৰ্ষ তথা বাপতিসাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজিলৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।